যোৱাকালিৰ যিটো আলোচনা, এই আলোচনাটো সাৰ্থক বুলি ক'ব নোৱাৰি। বহুকেইটা দিশত আমি সংস্থা চৰকাৰৰ লগত আমি একমত হ'ব নোৱাৰিলোঁ। আমাৰ ফালৰ পৰা নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে যিমানখিনি শিক্ষানুষ্ঠান আছে 6 চনৰ আগত স্থাপিত হোৱা, এই আটাইখিনি শিক্ষানুষ্ঠানক প্ৰাদেশিকৰণৰ আওতাত ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু সমান্তৰালভাৱে 2013 চন 2021 চনত বা 2001 চনত বঞ্চিত LP স্কুলৰ 3rd পোষ্টৰ পৰা ইফালে কলেজৰ 4 নম্বৰ পোষ্টলৈকে এই আটাইখিনি ড্ৰপ শিক্ষক বা ড্ৰপ আউট, লেফ্ট আউট, লেট জইনিং, এনেকুৱা যিমানকেইটা কেটেগৰী শিক্ষক আছে সকলোখিনি শিক্ষকৰ, অৰ্থাৎ ME স্কুলৰ হিন্দী শিক্ষক, বঞ্চিত শিক্ষক, বিজ্ঞানৰ শিক্ষক, এই আটাইবিলাক শিক্ষককে প্ৰাদেশিকৰণৰ আমি সংস্থাৰ ফালৰ পৰা সজোৰে দাবী জনাইছোঁ। আৰু কেবিনেট ছাব কমিটিখনে যাতে আমাৰ এই বিষয়সমূহ তেওঁলোকৰ যিখন প্ৰতিবেদন, এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰে, তাৰ কাৰণে আমি সংস্থাৰ ফালৰ পৰা আহ্বান জনাইছোঁ বা অনুৰোধ জনাইছোঁ। এতিয়া কথাটো হ'ল, এইখিনি কথাৰ পৰা আপোনালোকে জানে যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ কোনোদিন তেখেতে পজিটিভ কথা কোৱাৰ অভ্যাস নাই। তেখেতৰ পৰা বিশেষকৈ মহাবিদ্যালয় বা বিদ্যালয়সমূহৰ আটাইখিনিকে প্ৰাদেশিকৰণ কৰাৰ তাৰমানে তেখেতসকলৰ সদিচ্ছা নাই। এই কথাটো কালিৰ আলোচনাত পৰিষ্কাৰ হৈছে। আৰু ইফালে বঞ্চিত যিখিনি শিক্ষানুষ্ঠান, মানে শিক্ষক কৰ্মচাৰী নিম্ন প্ৰাথমিকৰ পৰা সেইফালে মহাবিদ্যালয় পৰ্যায়লৈকে, এই আটাইখিনি শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত অত্যন্ত দুখজনক আৰু লজ্জাজনকভাৱে মন্তব্য কৰিছে তেখেতে। আচলতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই শিক্ষকক যে এটা ৰেচপেক্ট দিব লাগে, সন্মান দিব লাগে, এই কথাটো তেখেতে নাজানে। আৰু নাজানাৰ কাৰণে শিক্ষকসকলক এই 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতাৰ শিক্ষকসকলক তেখেতসকলে মানে অন্য ধৰণে ব্যৱহাৰ কৰিবলৈ খোজে। তেওঁলোকৰ যিটো মহান ত্যাগ, এই ত্যাগটোক এই চৰকাৰখনে স্বীকাৰ কৰিবলৈ টান পাই আছে। বাৰু যি নহওক, এইটো এটা বিষয়। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল, আপোনালোকে গম পাইছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি দুদিনমান আগত প্ৰাদেশিকৰণৰ যেতিয়া ঘোষণা কৰে, তেতিয়া তেওঁ কৈছিল যে যিসকল শিক্ষানুষ্ঠানৰ মাটি নাছিল, এতিয়া আমাৰ বসুন্ধৰা আঁচনি আহিছে, এই বসুন্ধৰা আঁচনিৰ জৰিয়তে তেওঁলোকৰ মাটিটো হ'ব। আৰু এই মাটি হোৱাৰ লগে লগে তেওঁলোকে প্ৰাদেশিকৰণ পাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। এইটো কথা আমি সকলোৱে জানো, অসমৰ ৰাইজে জানে। অসমৰ ৰাইজ বুলিয়ে নহয়, মানে ভাৰতবৰ্ষৰ ৰাইজেও হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যিটো লাইভ, এই লাইভটো চাইছে ফেচবুক লাইভত। তেওঁ এদিন নহয়, দুদিন নহয়, বহুকেইদিন এই কথাখিনি কৈছে, সংবাদমেল পাতিও কৈছে। তাৰপিছত আমি যিমান দিন মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছোঁ, তেওঁলোকে কৈছে যে পাৰ্মিশ্যনটো শিক্ষানুষ্ঠানবিলাকৰ পাৰ্মিশ্যন ধৰিব। আৰু এইবাৰ মাটিটো, অৰ্থাৎ 2017-18 যিখন আইনখনত স্কুলৰ নামত যিটো মাটি থাকিব লাগে, মাটিটো 6 চনৰ আগত স্কুলৰ নামত মানে নামজাৰি থাকিব লাগিব। এই কথাটো আগতৰ আইনখন মতে আছিল। আৰু এতিয়া আমি যেতিয়া প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াবিলাক বা আলোচনা হৈছে, তেতিয়া শিক্ষামন্ত্ৰী মহোদয়েও কৈছিল যে 6 চনৰ পিছত মাটি হ'লেও এতিয়া কথা নাই, 6 চনৰ আগত মাটি নালাগে। কিন্তু আজি বাজেটত, আজি যে বিধানসভাত যিখন বাজেট দাখিল কৰা হ'ল, এই 25-26 বাজেট, এই বাজেটত আকৌ আমাৰ বিত্তমন্ত্ৰী মহোদয়া অজন্তা নেওগ বাইদেউ, তেখেতে আমাৰ প্ৰাদেশিকৰণ সম্পৰ্কত উল্লেখ কৰিলে যে 1-1-6 চনৰ আগত কি লাগিব, মাটিটো বিদ্যালয়ৰ নামত নামজাৰি থাকিব লাগিব। আকৌ একেখিনি ৰেকৰ্ডকে বজাই আছে যে এই শিক্ষানুষ্ঠানখিনিৰ অনুমতি থাকিব লাগিব, ৰিকগনেশ্যন থাকিব লাগিব, NOC, আজি নতুনকৈ এটা NOC শব্দ ব্যৱহাৰ কৰিছে, NOC থাকিব লাগিব। আমাৰ যদি
পাৰমিশ্যন, ৰিকগনাইশ্যন, এফিলিয়েশ্যন, কনকাৰেঞ্চ এইবিলাক যদি থাকে আমিতো বঞ্চিত হ'বই নালাগে। আমাৰ 2021 চনতে প্ৰাদেশিকৰণ হয়। আৰু যোৱাকালিও আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি কৈ থৈ আহিছোঁ যে আচলতে এই যে প্ৰাদেশিকৰণৰ যিটো ঢোল বজাই আছে চৰকাৰখনে, এই ঢোলটোৰ কথাটো এনেকুৱা যে কিছু সংখ্যক মানে এই আইনখনৰ 17-18 আইনখনৰ মানে দুই এটা ধাৰা উপধাৰা অকণমান ইফাল সিফাল কৰি এখন প্ৰাদেশিকৰণৰ নাটক এই চৰকাৰখনে কৰিব ওলাইছে। আমি যোৱাকালিৰ যিটো আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ আচৰণ, আমাৰ প্ৰতি কৰা যিটো ব্যৱহাৰ বা আমাক কোৱা যিখিনি কথা, এই আটাইখিনিৰ পৰা আমি সেই কথাটো উপলব্ধি কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এওঁলোকৰ কোনো এজনৰ কথাৰ মিল নাই, বিশেষকৈ মাটিৰ বিষয়ত। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আগতে মাটি নাছিল, এতিয়া আমাৰ বসুন্ধৰা আহিছে, বসুন্ধৰাত নামজাৰি তেওঁলোকে অনলাইন কৰিব, মাটিটোত স্কুলৰ নামত হ'ব, স্কুলখন প্ৰাদেশিকৰণ হ'ব। শিক্ষামন্ত্ৰীয়েও কৈছে যে এতিয়া আৰু 6 চনৰ আগত বিদ্যালয়ৰ মাটিটো নহ'লেও হ'ব, 6 চনৰ পিছত হ'লেও হ'ব। আজি বাজেটত আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কৈছে যে 6 চনৰ আগত মাটি লাগিব। এতিয়া আমি কাৰ কথা শুনিম? শিক্ষকবিলাকে কাৰ কথা বিশ্বাস কৰিম? এনেকুৱা দুদুল্যমান এটা অৱস্থা যে এওঁলোকৰ শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী মহোদয়, ইফালে বিত্তমন্ত্ৰী মহোদয়ৰ কথাৰ কোনো মিল নাই। এনেকুৱা এটা পৰিস্থিতিত আমি শিক্ষকসকল আছোঁ। আমি এই অপ্ৰাধিকৃত শিক্ষকসকল আমি চৰকাৰৰ পৰা সদায় অৱহেলাই পাই আহিলোঁ। আৰু এই ক্ষেত্ৰত মই ভাবোঁ সকলোৱে মাত মাতিব লাগে। আৰু এই ফেচবুক লাইভটো কৰাৰ মূল কাৰণটোৱে হ'ল এই লাইভটো আপোনালোকে যিমান পাৰি শ্বেয়াৰ কৰক। মুখ্যমন্ত্ৰী মহোদয়ে গম পাব লাগে যে তেওঁ ফেচবুক লাইভত কি কৈছিল, আৰু শিক্ষামন্ত্ৰী মহোদয়ে গম পাব লাগে যে তেওঁ আমাৰ লগত আলোচনা আজি বাজেটত মাননীয় বিত্তমন্ত্ৰী মহোদয়ে তেখেতে কি কৈছে, এই তিনিজনৰ কথাখিনি কোনো তালমিল নাই। গতিকে এই ক্ষেত্ৰত এটা চৰকাৰৰ পৰা, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটা স্পষ্টতা আমি বিচাৰিছোঁ। এইটো হ'ল আমাৰ কথা। আৰু 2 নম্বৰ কথাটো হ'ল যে আমাৰ এই যিখন আমি প্ৰতিবেদন ছাব কমিটিত দিছোঁ, কোনোবা এজনে কৈছে টি গাৰ্ডেন। আমি টি গাৰ্ডেনত থকা বা টি গাৰ্ডেন অঞ্চলত অৰ্থাৎ চাহ বাগিচাৰ অঞ্চলত থকা শিক্ষানুষ্ঠান, BTADত থকা শিক্ষানুষ্ঠান আৰু অট'নমাছ কাউন্সিলত থকা যিবিলাক মানে শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানবিলাকক বিশেষ ধৰণে ৰেহাইৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰিব লাগে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাক আকৌ চৰকাৰে ভাগ ভাগ কৰাৰ চিন্তা চৰ্চা কৰিছে। আৰু যি ধৰণে প্ৰাদেশিকৰণ অৰ্থাৎ আইনখন সংশোধন নকৰাকৈ প্ৰাদেশিকৰণৰ নাটক এখন কৰিব বিচাৰিছে, এইটো কৰিলে 21 চনত যিদৰে কিছু সংখ্যক শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰি হৈছে, টিউটৰে হওক বা টিচাৰে হওক, 13 চনত যিদৰে কিছু সংখ্যকৰ হৈছে, কিছু সংখ্যক বঞ্চিত হৈছে, এইবাৰ আৰু বেছিকৈ বঞ্চিত হ'ব। আৰু ইয়াৰ কাৰণবিলাক আমি সকলোৱে জানো। আমি এতিয়া বেলেগ একো নাই, ভাগ ভাগ কৰি আৰু কিমান পাৰি সংগঠন কৰিব লাগে, ভাগে ভাগে আমি মেম'ৰেণ্ডাম দিব লাগে, দি চৰকাৰক বুজাই দিব লাগে যে আমি শিক্ষকসকলৰ কোনো একতা নাই, আমি প্ৰতিটো সমস্যাৰ লগত জড়িত শিক্ষকসকল একোটা স্বয়ংক্ৰিয় সংগঠন, আৰু আমি স্বয়ংক্ৰিয়ভাৱে আমি কেৱল সংগঠন কৰিম, আমাক সমস্যাৰ সমাধান নালাগে। ধন্যবাদ।